নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ জনাব বিচাৰিছো তুৰ্কীত ভয়ংকৰ ভূমিকম্প ৰিখটাৰ স্কেলত 7 প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গল তুৰ্কীক আমি দৃশ্য আপোনাক দেখুৱাম এই ভূমিকম্পত 4জন লোকে প্ৰাণ হেৰুৱাৰ উপৰি আহত হৈছে শতাধিক লোক কিন্তু নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা আছে এই ভূমিকম্পত ভাঙি চুৰমাৰ হৈছে কেইবাটাও অট্টালিকা ভূমিকম্পৰ পিছতে আহিছে সুনামি ধ্বংসস্তূপত পৰিণত অঞ্চলত অব্যাহত আছে উদ্ধাৰ অভিযান বৰ্তমানলৈ 4জন লোকে প্ৰাণ হেৰুৱাইছে যদিও ইতিমধ্যে আমি জনাইছো মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে বিগত কিছুদিনত তুৰ্কীত কেইবাবাৰো আহিছিল এনেধৰণৰ এটা ইংগিত পোৱা গৈছিল কাৰণ লঘু প্ৰাবল্যৰ ভূমিকম্প আহিছিল আৰু তাৰ পাছতে এই বৰ ভূমিকম্পে কঁপাই গৈছে তুৰ্কীক ভূমিকম্পই জুকাৰি যোৱাৰ পিছতে সমগ্ৰ তুৰ্কীত এতিয়া বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে তুৰ্কীত ভয়ংকৰ ভূমিকম্পৰ খবৰ আমি জনাইছো ৰিখটাৰ স্কেলত 7 প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গল তুৰ্কীক কেইখনমান বিশেষ ছবি আপোনালোকক দেখুৱাইছো লগতে ভিডিঅ' আপোনালোকক দেখুৱাইছো তাজপাতৰ দৰে খহি পৰিল অট্টালিকা লগতে ধ্বংসস্তূপত পৰিণত হৈছে বহুকেইটা অঞ্চল হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 7 ইতিমধ্যে 4জন লোকে প্ৰাণ হেৰুৱাইছে কিন্তু নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে দুৰ্ভাগ্যজনকভাৱে কিছুদিন পূৰ্বৰে পৰাই লঘু প্ৰাবল্যৰ ভূমিকম্প আহি আছিল আৰু তাৰ পাছতে এই বৰ ভূমিকম্পে কঁপাই গৈছে তুৰ্কীক ইয়াত তুৰ্কীৰ দৃশ্য দেখুৱাই আছো আমি আপোনালোকক ইতিমধ্যে এই ভূমিকম্পত ভাঙি চুৰমাৰ হৈছে কেইবাটাও অট্টালিকা ভূমিকম্পৰ পিছতে সুনামি আহিছে তাত ধ্বংসস্তূপত পৰিণত অঞ্চলত অব্যাহত আছে উদ্ধাৰ অভিযান বৰ্তমানলৈ 4জন লোকে যদিও প্ৰাণ হেৰুৱাইছে কিন্তু মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে এতিয়া তুৰ্কীত বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে উদ্ধাৰ অভিযান চলি আছে কিন্তু দুৰ্ভাগ্যজনকভাৱে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে এই ভূমিকম্পৰ পাছতে সুনামি আহিছে আৰু সুনামিৰ ফলত আশংকা অধিক বৃদ্ধি পাইছে অধিক ধ্বংস হ'ব তাত বা এনেধৰণৰ বহু ৰাজহুৱা সম্পত্তি বিনষ্ট হ'ব মানুহৰ ঘৰবাৰী বিনষ্ট হোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে কাৰণ ভূমিকম্প গ'ল তাৰ পাছতে সুনামি আহিছে আৰু এই সুনামিয়ে সমগ্ৰ এই অঞ্চলসমূহক কঁপাই যোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে মুঠতে এই ভূমিকম্পৰ পাছত এতিয়া বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে তুৰ্কীত কিছুদিন পূৰ্বৰে পৰা তাত লঘু প্ৰাবল্যৰ ভূমিকম্প আহি আছিল আৰু তাৰ পাছতেই এই বৰ ভূমিকম্পে কঁপাই গৈছে তুৰ্কীক ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 7 কাছাৰ কৰিমগঞ্জৰ পিছত হাইলাকান্দিত উপস্থিত এডিজিপি জিপি সিং হাইলাকান্দিত উপস্থিত হৈ অসম মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি এডিজিপিগৰাকীয়ে বুজ ল'লে শেহতীয়া পৰিস্থিতিৰ অসম মিজোৰাম সীমান্তত থকা ঘাৰমুৰা সীমান্ত আৰক্ষী চকীৰ পৰা সীমান্ত পৰিদৰ্শন কৰে এডিজিপিগৰাকীয়ে সীমান্ত পৰিদৰ্শনৰ সময়ত এডিজিপিগৰাকীৰ লগত উপস্থিত থাকে ডিআইজি দিলীপ কুমাৰ দে হাইলাকান্দি আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ আৰু হাইলাকান্দি জিলা উপায়ুক্ত মেঘনিধি দাহাল ইপিনে সীমান্তত এডিজিপি জিপি সিং উপস্থিত হোৱাৰ পিছতেই কচুৰতল অঞ্চললৈ যোৱাৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা দল সংগঠনে হাইলাকান্দি আৰক্ষী প্ৰশাসন তথা মিজোৰাম চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিস্থিতি সীমা সমস্যা শীঘ্ৰে সমাধান নকৰিলে অৰ্থনৈতিক পথ অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে বৰ্ডাৰ আমি গোটেইখিনি দেখিছোঁ যিখিনি অসম মিজোৰাম বৰ্ডাৰ আছে কৰিমগঞ্জ কাছাৰ আৰু হাইলাকান্দি ডিষ্ট্ৰিক্টত আৰু ইয়াত যিখিনি লোকেল মানুহৰ যিখিনি অভাৱ অভিযোগ আছে সেইটো দেখিছোঁ এই বিষয়ে আলোচনা কৰিছোঁ ইতিমধ্যে আমি যিখিনি ইয়াত মানুহৰ সমস্যা আছে যি আছে এই বিষয়ে গভৰ্ণমেণ্ট অফ অসমক জনাইছোঁ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক জনাইছোঁ আজি ইয়াত যিখিনি চোৱা হৈছে পৰিদৰ্শন কৰা হৈছে ইয়াৰ পিছত আমি গৈ আলোচনা কৰিম আলোচনা কৰি ইয়াৰ মানুহৰ যিখিনি অভাৱ অভিযোগ আছে তাৰ বিষয়ে আমি আলোচনা কৰিম স্থানীয় মানুহ যে অভিযোগ আছিলে যে বৰ্ডাৰ যাব লাগে বৰ্ডাৰ নহয় নেকি এইটো আমি বৰ্ডাৰৰ যিখিনি ইছ্যুজ আছে গোটেইখিনি ইয়াত আলোচনা কৰিছোঁ ইয়াৰ পৰা পৰিদৰ্শন কৰিছোঁ
আৰু ইয়াত কেনেকৈ কি সলিউশ্যন কৰিব লাগে কিন্তু এটা কথা সদায় মনত ৰাখিব লাগে যে সেই বৰ্তমান যিটো জেগা আপুনি দেখিছে সেইটো এটা ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টৰ যিটো নীতি নিয়ম আছে সেইকেইটি নীতি নিয়ম চবে মানি চলিব লাগিব এইটো অসমৰ মানুহ হওক মিজোৰামৰ মানুহ হওক ৰিজাৰ্ভ ফৰেষ্টৰ নীতি নিয়ম চবে মানি চলিব লাগিব শংকৰদেৱ কলাক্ষেত্ৰক লৈ অনাহকত বিতৰ্ক নকৰিবলৈ সকলো পক্ষক আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ধেমাজিত অনুষ্ঠিত বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশ লৈ কংগ্ৰেছ আৰু বাওপন্থীক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক বিধানসভা নিৰ্বাচনত 100ৰো অধিক আসন পোৱাটো নিশ্চিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এতিয়া সংকল্প লৈছোঁ অহা নিৰ্বাচনত আমি 100+ সিট নিশ্চিতভাৱে আমি অসমৰ জনগণৰ সহযোগত আমি পাবলৈ সক্ষম হ'ম আৰু মই আশাবাদী যে আজিৰ তাৰিখত সকলো পক্ষই এটি কথা মনত ৰাখিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি কলাক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ আৰু এই কলাক্ষেত্ৰৰ পবিত্ৰতা গুৰুজনাৰ আদৰ্শৰে যিকোনো কষ্টৰ ত্যাগৰ বিনিময়ত আমি ৰক্ষা কৰিমেই এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ হ'ব নোৱাৰে গতিকে মই আপোনালোকক এই কথা স্পষ্ট কৰি দিলোঁ অনাহকত ইয়াক লৈ যাতে কোনোৱে বিতৰ্ক সৃষ্টি নকৰে দৰঙত সংখ্যালঘু ছাত্ৰবৃত্তিত কেলেংকাৰী সংঘটিত হৈছে মঙ্গলদৈ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত চিআইডিৰ দল উপস্থিত হ'ল সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ তদন্তত নামিছে এতিয়া চিআইডিৰ দল দুখন বিদ্যালয়ত ছাত্ৰবৃত্তিৰ কেলেংকাৰী হোৱাৰ সন্দেহ কৰা হৈছে অচিন্তলা হাইস্কুলত কেলেংকাৰীৰ সন্দেহ কৰা হৈছে নৱজ্যোতি প্ৰি ছিনিয়ৰ মাদ্ৰাছাত কেলেংকাৰীৰ সন্দেহ কৰা হৈছে দৰঙত সংখ্যালঘু ছাত্ৰবৃত্তিত এই কেলেংকাৰীৰ খবৰ মঙ্গলদৈ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত চিআইডিৰ দল গৈ উপস্থিত হ'ল সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ তদন্তত নামিছে এতিয়া চিআইডিৰ দল দুখন বিদ্যালয়ত ছাত্ৰবৃত্তিৰ কেলেংকাৰী হোৱাৰ সন্দেহ কৰা হৈছে অচিন্তলা হাইস্কুলতো কেলেংকাৰীৰ সন্দেহ কৰা হৈছে নৱজ্যোতি প্ৰি ছিনিয়ৰ মাদ্ৰাছাতো কেলেংকাৰীৰ সন্দেহ কৰা হৈছে ডকুমেণ্টখিনি পোৱাৰ পিছত আমি গম পাম আৰু কি আছে কোনটো বিষয়ৰ ওপৰত চাইছে এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপ কিমান কেলেংকাৰী পাইছে এতিয়া বোলে আমি জাষ্ট ৰিকুৱেশ্যনহে দিছোঁ ডকুমেণ্টছৰ কাৰণে ডকুমেণ্টছখিনি পোৱাৰ পিছত আমি গম পাম আৰু কিহৰ অভিযোগৰ ভিত্তিত আহিছিল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ সেইটো আৰু থেংক ইউ বাতৰিত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ SI আৰু JEE পৰীক্ষাৰ পিছত এইবাৰ ITBP পৰীক্ষাত কেলেংকাৰী ITBPৰ বাছনিৰ শাৰীৰিক পৰীক্ষাত আটক ভুৱা পৰীক্ষাৰ্থী গুৱাহাটীৰ BSFৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এই পৰীক্ষা মেডিকেল টেষ্টত ধৰা পৰিল ভুৱা প্ৰাৰ্থী SI আৰু JEE পৰীক্ষাকাণ্ডই তুফপাৰ লগাই থকাৰ পিছত এইবাৰ আকৌ ITBPত ভুৱা পৰীক্ষাৰ্থী আটক হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত পাটগাঁওস্থিত BSFৰ গুৱাহাটীৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ত যোৱা বুধবাৰে অনুষ্ঠিত হোৱা ITBPৰ শাৰীৰিক পৰীক্ষাত এগৰাকী ভুৱা পৰীক্ষাৰ্থী আটক হয় চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত শালিপাৰাৰ কানেশ্বৰ দৈমাৰীৰ পুত্ৰ জনক দৈমাৰীয়ে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল পিছত দৈমাৰীয়ে পুনৰ মেডিকেল পৰীক্ষাৰ বাবে আবেদন জনায় সেই মৰ্মে পাটগাঁওস্থিত BSFৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰি-মেডিকেল টেষ্টত প্ৰাৰ্থী জনক দৈমাৰীৰ সলনি তেওঁৰ খুৰাকৰ ল'ৰা কৰমচাঁদ বসুমতাৰী উপস্থিত হয় কিন্তু পূৰ্বৰ মেডিকেল টেষ্টৰ লগত উচ্চতা ওজন আদিৰ মিল নথকাত সন্দেহ উপজে লগে লগে জেৰা কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে BSF কৰ্তৃপক্ষই আজাৰা থানাত এজাহাৰ দাখিল কৰাৰ পিছত দুয়োজনকে গ্ৰেপ্তাৰ কৰি বৰ্তমান আজাৰা থানাত জেৰা অব্যাহত ৰাখিছে মেডিকেল এক্সামিনেশ্যনত এজন কেণ্ডিডেটে নিজে নাহি তেওঁ ককায়েকক পঠাই দিছিল আৰু সেইটো তাতে পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত ধৰা পৰে আৰু আমাৰ ইয়াত এই গোচৰটো দিয়ে তেওঁলোকে আমি গোচৰটো ৰুজু কৰি পেলাই এতিয়া সেই দুইজনকে যিজন পৰীক্ষা দিবলৈ আহিছিল মেডিকেল এক্সামিনেশ্যন আৰু আচল কেণ্ডিডেট দুইজনকে আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট ডিগবৈত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ 162তম অধিৱেশন শনিবাৰে মৰাণ ছাত্ৰ সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে মৰাণ ছাত্ৰ সন্থাৰ 162তম অধিৱেশন দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ লগতে উপায়ুক্ত প্ৰায় 1 কোটি টকা ব্যয়েৰে অনুষ্ঠিত অধিৱেশনক লৈ উদুলি মুদুলি হৈ পৰিছে ডিগবৈৰ পৰিৱেশ আকৌ প্ৰাণ চঞ্চলা হ'ব কলং লুইটৰ বুকুলৈ বেগেৰে বব কলঙৰ সোঁত কলিয়াবৰৰ হাতীমৰাৰ কলংমুখত শুভাৰম্ভ কলং বুৱতীকৰণৰ কাম মহাবাহুৰ পানী মৰা কলঙত বাকী আয়তীয়ে জ্বলালে 108 গছি বন্তি প্ৰাণ পাই উঠিছে কলং
বিভীষিকা হৈ পৰিছে কপিলি। আকৌ সাৰ পাব ইতিহাস প্ৰসিদ্ধ কলঙে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কলঙৰ বোৱতীকৰণৰ কাম। কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত কলং পুনৰ উজ্জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। মহাবাহুৰ পানী আনি কলংমুখত বাকী আয়তীসকলে দিলে মংগলধ্বনি। প্ৰজ্বলন কৰা হয় 108 গছ বন্তি। ব্ৰহ্মপুত্ৰৰ জীয়ৰী বুলি যাক কয় কলং, আজিৰ পৰা 57 বছৰ আগতে অপৰিকল্পিতভাৱে বন্ধ কৰি দিয়া হৈছিলে। অৱশ্যে সেই সময়ত নগাঁও চহৰক বচাবৰ কাৰণে সেই কাম কৰা হৈছিলে আৰু তাৰ ফলত ইয়াৰ প্ৰাকৃতিক, ইয়াৰ পাৰিপাৰ্শ্বিক সকলো পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিছিল। কাৰণ এখন বোৱতী নৈ আজি 58 বছৰ ধৰি বন্ধ হৈ আছিলে। আজি কলং পুনৰ মুকলি হ'বৰ প্ৰথম পদক্ষেপ আজি আৰি কাটি মুখৰ পৰা আৰম্ভ হৈছে। আশা কৰা হৈছে বিগত প্ৰায় 4 দশক ধৰি মানৱ সমাজৰ নিৰ্যাতনৰ বলি হৈ বন্ধ্যা আৰু প্ৰদূষিত হোৱা কলঙৰ বেদনাৰ যেন অৱসান ঘটিব, পুনৰ ঘূৰাই পাব নিজৰ ৰূপ। ইফালে যি সময়ত কলঙৰ সভ্যতা সংস্কৃতিলৈ আশাৰ ৰেঙনি আহিছে, সেই সময়ত হোজাইত ভয়ংকৰ খহনীয়াৰে তাণ্ডৱ সৃষ্টি কৰিছে কপিলি নদীয়ে। কপিলি নদীৰ গাতে লাগি থকা বিল ইতিমধ্যে বিলীন হৈছে কপিলি নদীত। হঠাৎ কপিলি নদীৰ লগত বিলখন কপিলিৰ গৰাখহনীয়াত জাহ যোৱাত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হৈছে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিষয়টোত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে গাঁওবাসীয়ে। কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ঔদ্যোগিক নিগমৰ 2 কোটি টকা আত্মসাত কৰি জেলত সোমাল মুখ্য বিত্তীয় নিয়ন্ত্ৰক। ভুৱা একাউণ্ট খুলি 15 কোটি টকীয়া চৰকাৰী আঁচনিৰ ধন লুটিবলৈ চেষ্টা কৰিছিল মুখ্য বিত্তীয় নিয়ন্ত্ৰক ওম প্ৰকাশ আগৰৱালাই। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। কোটি টকা আত্মসাত কৰি জালত পৰিল AITCৰ মুখ্য বিত্তীয় সহায়ক ওম প্ৰকাশ আগৰৱালা। ভুৱা একাউণ্টেৰে কোটি টকা আত্মসাত কৰিছিল অসম ঔদ্যোগিক নিগমৰ মুখ্য বিত্তীয় সহায়ক ওম প্ৰকাশ আগৰৱালা। পেছাত এগৰাকী চিয়ে ওম প্ৰকাশ আগৰৱালাক AITCৰ বিত্তীয় দিশটো চোৱাৰ বাবে অস্থায়ীভাৱে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। 3 মাহ পূৰ্বে বিভাগটোৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক কামৰ বাবে গীতানগৰত থকা কানাড়া বেংকৰ বিভাগীয় একাউণ্টত চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল প্ৰায় 15 কোটি টকা। কিন্তু বিষয়া ওম প্ৰকাশ আগৰৱালাই অতি কৌশলেৰে ভঙাগড়ত থকা চেণ্ট্ৰেল বেংকত ৰাজ মহম্মদ নামৰ এগৰাকী ব্যক্তিৰ নামত এটা ভুৱা একাউণ্ট খুলি বিভাগটোৰ একাউণ্টৰ পৰা এই ভুৱা একাউণ্টলৈ 2 কোটি টকা ট্ৰেন্সফাৰ কৰিছিল। তাৰ পিছতেই সেই একাউণ্টৰ পৰা ওম প্ৰকাশ আগৰৱালাই টকাখিনি উঠাই লোৱাৰ তথ্য লাভ কৰিছিল বেংক কৰ্তৃপক্ষই। লগে লগে বেংক কৰ্তৃপক্ষই ভঙাগড় থানাত ৰুজু কৰিছিল এক গোচৰ। চেণ্ট্ৰেল বেংকত সেই ধনখিনি সোমোৱাৰ পিছতে হঠাৎ সেই চেণ্ট্ৰেল বেংকৰ একাউণ্টৰ পৰা সেই ধনখিনি হৰকো কৰিছিল। আৰু এই সন্দৰ্ভত আচৰিত কথা, এতিয়াও আচলতে বেংক কৰ্তৃপক্ষই যেতিয়া সেই কথা গম পাইছিল, যেতিয়া তেওঁলোকৰ একাউণ্টৰ পৰা সেই বৃহৎ ধনৰাশি নাইকিয়া হৈছিল, তাৰপিছত তেওঁলোকে ভঙাগড় আৰক্ষী থানাৰ কাষ চাপিছিল আৰু